নমস্কাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে নিশ্চয় গম পায় আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট চতুৰ্থ বৰ্গৰ মৌখিক পৰীক্ষা অনুষ্ঠিত হৈ আছে আৰু বহুতো কেণ্ডিডেট ইতিমধ্যে মৌখিক পৰীক্ষা দি আছে। আৰু যিসকল কেণ্ডিডেটে মৌখিক পৰীক্ষা দি আছে তাৰে কিছুমান কেণ্ডিডেটে আমাক হোৱাটছআপ যোগে বিভিন্ন ধৰণৰ প্ৰশ্ন শ্বেয়াৰ কৰিছে। তেখেতলোকে আপোনাক কেনেকুৱা প্ৰশ্ন সুধিছিল সেই প্ৰশ্নখিনি আমি বিচাৰিছিলোঁ, তেখেতলোকে সেইমতে হোৱাটছআপ গ্ৰুপৰ যোগেদি আমাক ইনফৰমেশ্যন প্ৰদান কৰি আছে। ঠিক সেইদৰে তেখেতলোকৰ যদি আপোনালোকে হোৱাটছআপ গ্ৰুপত জইন কৰিব বিচাৰিছে, লিংক ডেছক্ৰিপশ্যনত আছে, সুন্দৰকৈ আমাৰ সৈতে যোগাযোগ কৰিব পাৰিব। এতিয়া বিশেষকৈ তেখেতলোকে যিবোৰ আমাৰ কমেণ্টৰ যোগেদি কিছুমান ভিডিঅ' ইনফৰমেশ্যন লাভ কৰিছোঁ, কুৱেশ্যন লাভ কৰিছোঁ, কেনেকুৱা কুৱেশ্যন আমাক শ্বেয়াৰ কৰিছে, আপোনাক কুৱেশ্যনখিনি ভিডিঅ' আকাৰে জনাব বিচাৰিছোঁ। পোনপটীয়া তথ্যলৈ আহোঁ, গতিকে চাওঁ আহোঁ বিতং তথ্য। মুঠতে কেণ্ডিডেটৰ ওপৰত জনা ডিপেণ্ড কৰি কেণ্ডিডেটে জনা তথ্যৰ ওপৰত ডিপেণ্ড কৰিহে এই ইনফৰমেশ্যনখিনি আপোনালোকলৈ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এজন কেণ্ডিডেটে মোৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰিছে, তেওঁ লিখিছে, ছাৰ মোৰ 18 জুনত 2টা শিফ্টত এক্সাম আছিল। তেওঁলোক সুধিছে হেনো আপোনাৰ ঘৰ ক'ত আছিল, আপুনি HS কেতিয়া পাছ কৰিছে। ঠিক সেইদৰে ব্ৰহ্মপুত্ৰ নদীৰ 5টা উপনদীৰ নাম ক'বলৈ কৈছে আৰু তেওঁ উত্তৰত কৈছে সোৱণশিৰি, জীয়া ভৰালী, ৰঙা নদী, মানস আৰু চম্পাৱতী। তেওঁ দিছে উত্তৰ। ঠিক সেইদৰে অসমৰ জলসিঞ্চন মন্ত্ৰী কোন, তেখেতে কৈছে মিষ্টাৰ পীযুষ হাজৰিকা। ঠিক সেইদৰে বৰ্তমান অসমৰ ৰাজ্যপাল কোন সেইটো প্ৰশ্ন সুধিছে। তেওঁ উত্তৰ দিছে লক্ষ্মণ প্ৰসাদ আচাৰ্য। কামাখ্যা মন্দিৰ কোন পৰ্বতত আছে তেখেতক সুধিছে, তেখেতে উত্তৰ দিছে নীলাচল পাহাৰত আছে বুলি। ঠিক সেইদৰে হাজো ক'ত আছে, কিহৰ বাবে বিখ্যাত, তেওঁ সুধিছে মণিকোট পাহাৰত হাজো আছে আৰু বিশেষকৈ হয়গ্ৰীৱ মাধৱ মন্দিৰ আছে হাজোত আৰু হিন্দু বৌদ্ধ ইছলামসকলৰ উপাসনা কেন্দ্ৰ বুলি জনোৱা হৈছে। তেওঁ সেই ইনফৰমেশ্যনখিনি যেনেদৰে প্ৰশ্ন সুধিছিল তেওঁ সেইমতে উত্তৰখিনি দিছে, সেইমতে আমালৈ ইনফৰমেশ্যন আকাৰে শ্বেয়াৰ কৰিছে উত্তৰখিনিৰ লগতে। ঠিক নেক্সট হৈছে বৰাকৰ 4টা উপনৈ সুধিছে। বৰাকৰ 4টা উপনৈ কি সেইটো সুধিছে। তেওঁ লিখিছে জিৰি, চিৰি, মধুৰা আৰু সোণাই বা সোণাই। তেওঁ সেইখিনি ইনফৰমেশ্যন আমালৈ দিছে। ঠিক তেওঁ আৰু প্ৰশ্ন সুধিছে, যিহেতু আমি জনাই আছোঁ। বিশেষকৈ মই আগতে কৈছিলোঁ আপোনাক সুধিব পাৰে আপুনি কি কৰিছে বা আজৰি সময়ত কি কৰা, তেনেকুৱা প্ৰশ্ন সুধিছে এইজনক। ইয়াত কৈছে আজৰি সময়ত কি কৰা, তেওঁ কৈছে কবিতা, অৰ্থাৎ কবিতা লিখি ভাল পাওঁ। তেওঁ কবিতা লিখি ভাল পোৱাৰ লগে লগে কবিতা ৰিগাৰ্ডিঙত 2টা প্ৰশ্ন সুধিছে। মই আগতেও কৈছিলোঁ কবিতা আবৃত্তি কৰিবলৈ দিব পাৰে, সেইমতে এই কেণ্ডিডেটজনক কবিতা আবৃত্তি কৰিবলৈ দিছে। ইয়াত কৈছে কি কবিতা তেওঁ অসমীয়াত, বিশেষকৈ তেওঁ বাংলা জানে, বাংলা যিহেতু বৰাক ভেলীৰ হয়, গতিকে তেওঁ সেইবাবে অসমীয়াত ট্ৰেঞ্চলেট কৰিছে কবিতাটো তেওঁ জনাইছে। আৰু লগতে আৰু ছাৰে তেওঁ ক্লেপ জনাইছে, ছাৰসকলে ক্লেপ কৰিছে আৰু কৈছে তোমাৰ এটা ধুনীয়া প্ৰতিভা আছে, এইটো নষ্ট নকৰিবা আৰু নিয়মীয়াকৈ কবিতা লিখি থাকিবা, ঠিক আছে বুলি কৈ তেওঁক যাবলৈ কৈছে। আৰু নেক্সট শিফ্টত তেওঁ যিহেতু 2টা শিফ্টত কোৱালিফাই কৰিছে, সেইবাবে নেক্সট শিফ্টত তেওঁ একে বৰ্ডে পৰিলে, একে পেনেলে পৰিলে, গতিকে তেওঁ ইমান বিশেষ প্ৰশ্ন নুসুধিলে আৰু লাহেকৈ চাইনটো মাৰি পঠিয়াই দিয়া হ'ল। এইখিনি আছিল তেওঁ ইনফৰমেশ্যন প্ৰদান কৰিলে। আই হোপ কথাখিনি বুজি পাইছে। গতিকে নেক্সট পইণ্ট হৈছে নেক্সট আৰু এজনে আমাক জনাইছে ইনফৰমেশ্যন, তেওঁ বিশেষকৈ নাম পৰ্যন্ত আমাক জনাইছে, তেওঁ কেনেকুৱা পালে সেইখিনি আমাক ইনফৰমেশ্যন জনাইছে, আমি সেইখিনি প্ৰকাশ কৰিব বিচাৰিছোঁ। এজনে কৈছে মোক সুধিলে অনুপম শইকীয়া নহয় জানো, তেওঁ সুধিছে আমাক অনুপম শইকীয়া নহয় জানো। ঠিক সেইদৰে কৈছে মেট্ৰিক HS ভাল ৰিজাল্ট, ডিগ্ৰী কিয় নকৰিলা, এনেকুৱা প্ৰশ্ন আপোনাক সুধিব। তেওঁক এনেকুৱা প্ৰশ্ন সোধা দেখিবলৈ পোৱা গ'ল। ঠিক সেইদৰে সুধিছে ঘৰত কোন কেনেকৈ আছে, দেউতাই কি কৰে, ভাইটিয়ে কি পঢ়ি আছে, তুমি ডেইলি জিম কৰা নেকি। নিশ্চয় তেওঁৰ স্বাস্থ্য চাগে ভাল আছিল সম্ভৱতঃ, সেইবাবে তেওঁ সুধিছে ডেইলি জিম কৰা নেকি। এনেকুৱা প্ৰশ্ন আপুনিও কৰিব পাৰে, উত্তৰ দিব লাগিব। কিন্তু কেৰাটে ক'ত খেলিছে তেনেকুৱা প্ৰশ্ন সুধিছে। পৰিয়ালৰ উপাৰ্জন কি, ব্যৱসায়িক ঘৰত কেনেকৈ সহায় কৰা, লাভ কিমান হয় ব্যৱসায়ত, তেনেকুৱা প্ৰশ্ন সোধা দেখিবলৈ পোৱা গৈছে। আৰু লগতে সুধিছে চাকৰি পালে ঘৰত সকলোকে চাব লাগিব, চাকৰি পালে আমাক পাৰ্টি দিব লাগিব। কিন্তু তেওঁ ধেমেলীয়া ঘৰত তেখেতক 2-এটা কথা পতা গ'ল। গতিকে এইখিনি ইনফৰমেশ্যন আমি দিবলৈ চেষ্টা কৰিলোঁ। আৰু নেক্সট বিশেষকৈ নেক্সট শিফ্টত পৰিছিলে, যিহেতু নেক্সট শিফ্টত তেওঁ কোৱালিফাই কৰিছে, অৰ্থাৎ 2টা কেটেগৰীত কোৱালিফাই কৰিছে, নেক্সট শিফ্টত তেওঁ পৰিছে। সেই একে ইণ্টাৰভিউৰে একেজনে পৰিলে, যিহেতু তেওঁলোকৰ ক্ষেত্ৰতো একেই হ'ল, একে বৰ্ডতে পৰিলে আৰু ছেম প্ৰচেছ আছিল। ইতিমধ্যে গম পালে। বাহিৰৰ পৰা নইজ আহিছে, নইজখিনি গুৰুত্ব নিদিব, আই হোপ ভিডিঅ' পইণ্টতহে গুৰুত্ব ৰাখিব। ইয়াত কৈছে অনুপম তুমি আকৌ আহিলা, নাম মনত আছেই কিজানি কাগজখনত চহী কৰি দিয়া, তোমাৰ লগত বহুত কথা পাতিলোঁৱেই, আগবেলা যিহেতু বহুত কথা পাতিলোঁ, চাকৰি পালে ভালকৈ কৰিবা, হ'ব যোৱা, ভাগৰো লাগিছে পায়, তেনেদৰে কৈ তেখেতক পঠাই দিয়া হ'ল। এইখিনি ইম্পৰ্টেণ্ট, তেখেতলোকৰ মনৰ ভাৱ আমি ইতিমধ্যে ভিডিঅ' আকাৰে শ্বেয়াৰ কৰিছোঁ। এইখিনি বিহেভিয়াৰ তেখেতলোকে লাভ কৰিছে, ভাল এটা পজিটিভ থিংকিং বা ভাল এটা আচৰণ লাভ কৰিছে সেই সময়ত। নেক্সট প্ৰশ্ন আমি পোনপটীয়াকৈ আহিছোঁ, জিকে ওপৰতো গুৰুত্ব দিয়া হৈছে, তাৰ সমান্তৰালকৈ আমি ইনফৰমেশ্যন লাভ কৰিছোঁ আকৌ হোৱাটছআপৰ যোগেদি। আমি জানিব বিচাৰিছোঁ কি প্ৰশ্ন সুধিছে কিছুমানক। শংকৰদেৱৰ জন্ম আৰু মৃত্যু বছৰটো সুধিছে। সতী সাধিনী কোন, আহোমৰ শেষ ৰাজধানী কোন, এইটো বিচাৰিছে বা এইখিনি প্ৰশ্ন সুধিছে। আৰু নেক্সটত সুধিছে ITS ছেক্টৰ এগৰাকী কেণ্ডিডেটক বা এজনক সুধিছে। ইয়াত কৈছে ডেট অফ বাৰ্থ অসমীয়াত ক'বলৈ কৈছে, ডেট অফ বাৰ্থ অসমীয়াত আপুনি ক'ব পাৰিব লাগিব, এইটো সুধিব পাৰে। আপোনাৰ অসমীয়া মোবাইল নম্বৰ ক'ব পাৰে, বা অসমীয়া ভাষাত আপোনাৰ 2-3টা স্পষ্টকৈ ক'বলৈ সুবিধা দিব পাৰে বা ক'ব পাৰে। ঠিক আছে, যিহেতু তেখেত ITS ছেক্টৰৰ পৰা যোৱা, সেইবাবে তেওঁ IT ইনষ্টিটিউটখনৰ নাম সুধিলে আৰু লগতে সুধিলে MCBৰ কাম কি আৰু লগতে ইনচুলেটৰ কি, এনেকুৱা প্ৰশ্ন সুধি তেখেতক তাৰ পৰা যাবলৈ অনুৰোধ কৰিলে। এইখিনি খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন প্ৰদান কৰি ল'ৰাগৈ, গতিকে ভিডিঅ'টোৰ পৰা নিশ্চয় উপকৃত হৈছে বুলি ভাবিছোঁ। আজি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন এইখিনিয়ে আছিল, গতিকে আমি পইণ্টখিনি ভিডিঅ' আকাৰে লিখি আপোনালোকলৈ শ্বেয়াৰ কৰিব বিচাৰিলোঁ।
এতিয়া মই এইখিনি পজিটিভ কেইটামান কথা কৈছোঁ, আপোনাক মনত ৰাখিব। যিটো মই আগতে কৈছিলোঁ, আপুনি যিমান পাৰে সিমান ইণ্টাৰভিউৰ লগত এটা ভাল বন্ধুত্ব বনাবলৈ চেষ্টা কৰিব। ইতিমধ্যে যিখিনি আমি ইয়াত পালোঁ, ইয়াত ভাল ভাল এফেক্ট কিছুমান পাইছোঁ আৰু নিগেটিভ কিছুমান থিংকিঙো মই ক'ম। ৰিচেণ্টলি কিছুমানৰ তেনেকুৱা প্ৰব্লেম চলি গৈছে। গতিকে আই হোপ কথাখিনি গুৰুত্ব পজিটিভ থিংকিং তেখেতলোকে খুব এটা ভাল ৰেছপনচিবিলিটি লাভ কৰিছে এইখিনিৰ পৰা। গতিকে যিখিনি ৰেছপনচিবিলিটি আপোনালোকক পোৱাটো মই বিচাৰোঁ। গতিকে সেই ভিডিঅ'খিনি ইনফৰমেশ্যন বনাই দিছোঁ। তেখেতলোকক পূৰা ছাপোৰ্ট কৰিছে, যিকেইজনে মই ইনফৰমেশ্যন দিলে তেখেতলোকক পূৰা ছাপোৰ্ট কৰিছে। গতিকে কেনেদৰে ছাপোৰ্ট কৰিছে, তেখেতলোকক ভাল এটা আচৰণ পাইছে, ভাল এটা সুন্দৰকৈ কথা ক'বলৈ সুযোগ সুবিধা প্ৰদান কৰিছে। যদি আপুনি যিমান অন্তৰ খুলি কথা পাতিব, তেখেতলোকে সিমান সুবিধা পাব কথা পাতিবলৈ। আৰু মনত ৰাখিব, তেখেতলোকে যাতে আপোনাক ফ্ৰেণ্ডলি সুলভ ব্যৱহাৰ কৰে বা আপোনালোকে তেখেতলোকৰ অন্তৰত সোমাবলৈ চেষ্টা কৰিব, নিশ্চয় ভাল নম্বৰ লাভ কৰিব। এইকেইজনে খুব এটা ভাল এটা আচৰণ পাইছে বুলি আমি জানিব পাৰিছোঁ তেখেতলোকে জনোৱা তথ্য অনুসৰি। গতিকে এইখিনি পইণ্ট জনালোঁ। আৰু এজন মোক কেণ্ডিডেট ৰিচেণ্টলি জনাইছে, ফোনযোগে জনাইছে, যিহেতু বিশেষকৈ দুজন পেনেল বিশেষকৈ ইণ্টাৰভিউৱাৰ আছিলে। এজন যোৰহাটৰ কেণ্ডিডেট গৈছিলে, যোৰহাটৰ কেণ্ডিডেটজনক প্ৰশ্ন সুধিছে, তেওঁ দেখিয়ে গম পালে আপুনি 5 ফুট 6 ইঞ্চি হয়, গতিকে আপুনি 6 ফুট কিয় নহ'ল, তেনেদৰে প্ৰশ্ন কৰিছে। আৰু লগতে ভূপেন হাজৰিকাৰ জন্ম কেতিয়া হৈছিল সেইটো সুধিছে। আৰু তেখেতলোকক অলপ ছাপোৰ্ট কৰিছে কিছুমান ক্ষেত্ৰত, বা তেওঁ কিছুমান কৈছে যে ডেকা ল'ৰাৰ ক্ষেত্ৰত প্ৰশ্ন মনত নাথাকে বা উত্তৰ মনত নাথাকে, তেনেকুৱা অলপ কথাখিনি বুজাইছে। অৰ্থাৎ আমি সমালোচনা বা আমি কণ্ট্ৰভাৰ্চি কৰিবলৈ যোৱা নাই। আপোনাক এটা ৰিকুৱেষ্ট জনাইছোঁ যাতে আপুনি যিমান পাৰে সিমান সৰল আৰু সহজলভ্যভাৱে উত্তৰ দিবলৈ চেষ্টা কৰিব, যাতে কোনো ক্ষেত্ৰতে তেখেতলোকে নকয় যে আপোনাক ভাল লগা নাই। গতিকে বুজি পাইছে। আই হোপ ইম্পৰ্টেণ্ট ইনফৰমেশ্যন ইমানেই আছিল। ভিডিঅ'টো যদিও উপকৃত হৈছে, নিশ্চয় ভিডিঅ'টো আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব। যদি হোৱাটছআপ গ্ৰুপত জইন কৰিব বিচাৰিছে, লিংক ডেছক্ৰিপশ্যনত আছে। ধন্যবাদ। জয় অসম। ভালদৰে ভাইভাৰ প্ৰস্তুতি চলাই থাকক।